কুৱেশ্যন শোণিত কুঁৱৰী কোনে লিখিছিল? এনচাৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাই শোণিত কুঁৱৰী লিখিছিল। নেক্সট কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি? এনচাৰ হ'ব কুসুম্বৰ ভূঞা। কুসুম্বৰ ভূঞা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ। নেক্সট কুৱেশ্যন মাধৱদেৱে শংকৰদেৱক ক'ত লগ পাইছিল? এনচাৰ হ'ব ধোৱাহাট বেলগুৰি সত্ৰত মাধৱদেৱে শংকৰদেৱক লগ পাইছিল। নেক্সট কুৱেশ্যন শিল্পী দিৱস কাৰ স্মৃতিত পালন কৰা হয়? এনচাৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা। শিল্পী দিৱস কিমান তাৰিখে পালন কৰা হয়? এনচাৰ হ'ব 17 জানুৱাৰী। নেক্সট কুৱেশ্যন ৰসৰাজ নামেৰে কাক জনা যায়? এনচাৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন লাচিত বৰফুকনৰ পিতৃ কোন আছিল? এনচাৰ হ'ব মোমাই তামুলী বৰবৰুৱা। নেক্সট কুৱেশ্যন চুকাফা কোন ঠাইৰ পৰা অসমলৈ আহিছিল? এনচাৰ হ'ব মুংমাও প্ৰদেশৰ পৰা চুকাফা অসমলৈ আহিছিল। নেক্সট কুৱেশ্যন চিলাৰায় কাৰ সেনাপতি আছিল? এনচাৰ হ'ব নৰনাৰায়ণ। নেক্সট কুৱেশ্যন মহাত্মা গান্ধীৰ আত্মজীৱনীখন অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? এনচাৰ হ'ব অমিয় কুমাৰ দাস। নেক্সট কুৱেশ্যন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমান মুখ্য ন্যায়াধীশ কোন? এনচাৰ হ'ব বিজয় বিষ্ণৈ। বিজয় বিষ্ণৈ বৰ্তমান 2025 চনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? এনচাৰ হ'ব ঘৰ জেউতী। ঘৰ জেউতী হ'ল প্ৰথম অসমীয়া মহিলা আলোচনী। নেক্সট কুৱেশ্যন অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? এনচাৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা। আৰু অসম ছাত্ৰ সন্মিলন প্ৰথম অধিৱেশন আৰম্ভ হৈছিল 1916 চনত। নেক্সট কুৱেশ্যন কটন কলেজৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিল? এনচাৰ হ'ব ফ্ৰেডৰিক উইলিয়াম চুডমাৰ্চন। নেক্সট কুৱেশ্যন সীমান্ত গান্ধী বুলি কাক কোৱা হয়? এনচাৰ হ'ব খান আব্দুল গাফুৰ খানক সীমান্ত গান্ধী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন আছিল? এনচাৰ হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে 1913 চনত গীতাঞ্জলি পুথিখনৰ বাবে নোবেল বঁটা লাভ কৰিছিল আৰু নোবেল বঁটা লাভ কৰা তেওঁ প্ৰথম ভাৰতীয়। নেক্সট কুৱেশ্যন প্ৰথম শিশু উপন্যাসখনৰ নাম কি আছিল? এনচাৰ হ'ব ল'ৰা বন্ধু। 1888 চনত 1888 চনত কৰুণাভিৰাম বৰুৱাই প্ৰথম শিশু উপন্যাস ল'ৰা বন্ধু লিখিছিল। নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি? এনচাৰ হ'ব ভাইটি। নেক্সট কুৱেশ্যন নোবেল বঁটা কিমান তাৰিখে প্ৰদান কৰা হয়? এনচাৰ হ'ব 10 ডিচেম্বৰ তাৰিখে নোবেল বঁটা প্ৰদান কৰা হয়। আৰু নোবেল বঁটা কেতিয়াৰ পৰা দিয়া হয়? 1901 চনৰ পৰা। নেক্সট কুৱেশ্যন পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ সীমাৰেখাডালৰ নাম কি? কুৱেশ্যনটো কৈছে পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ সীমাৰেখাডালৰ নাম কি? এনচাৰ হ'ব ডুৰাণ্ড লাইন। আৰু ভাৰত আৰু চীনৰ সীমাৰেখাডালৰ নাম হ'ল মেকমোহন লাইন। পাকিস্তান আৰু ভাৰতৰ সীমাৰেখাডালৰ নাম হ'ল ৰেড ক্লিফ লাইন। ভাৰত আৰু বাংলাদেশৰ সীমাৰেখাডালৰ নাম হ'ল ৰেড ক্লিফ লাইন। নেক্সট কুৱেশ্যন ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত কোনটো আন্দোলনৰ সময়ত কনকলতা বৰুৱা শ্বহীদ হৈছিল? কুৱেশ্যনটো কৈছে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত কোনটো আন্দোলনৰ সময়ত কনকলতা বৰুৱা শ্বহীদ হৈছিল? এনচাৰ হ'ব 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল। নেক্সট কুৱেশ্যন নীতি আয়োগৰ সম্পূৰ্ণ নামটো কি? এনচাৰ হ'ব নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া। নীতিৰ সম্পূৰ্ণ নাম নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া। নেক্সট কুৱেশ্যন নীতি আয়োগৰ অধ্যক্ষ কোন? এনচাৰ হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নীতি আয়োগৰ অধ্যক্ষ। নেক্সট কুৱেশ্যন অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? এনচাৰ হ'ব যোৰহাটত। অসম মহিলা বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? 2013 চনত। নেক্সট কুৱেশ্যন মানাহ ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? এনচাৰ হ'ব চিৰাং আৰু বাক্সা জিলাত মানাহ ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। নেক্সট কুৱেশ্যন ভাগৱত গীতা
কোনে প্ৰথমতে ইংৰাজীলৈ অনুবাদ কৰিছিল? কুৱেশ্যনটো কৈছে ভাগৱত গীতা কোনে প্ৰথমতে ইংৰাজীলৈ অনুবাদ কৰিছিল? এনচাৰ হ'ব চাৰ্লছ উইলকিনছে ভাগৱত গীতাখন ইংৰাজীলৈ প্ৰথম অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যন, ফুলগুৰি বিদ্ৰোহৰ সময়ত নিহত হোৱা ইংৰাজ বিষয়াজনৰ নাম কি আছিল? এনচাৰ হ'ব জে.বি. সিংগাৰ ফুলগুৰি বিদ্ৰোহত নিহত হোৱা প্ৰথমজন ইংৰাজ। নেক্সট কুৱেশ্যন, অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কাক কোৱা হয় বা কাক জনা যায়? এনচাৰ হ'ব ৰজনীকান্ত বৰদলৈক অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি জনা যায়। নেক্সট কুৱেশ্যন, কিমান চনত DRDO প্ৰতিষ্ঠা হৈছিল? এনচাৰ হ'ব 1958 চনত 1958 চনত DRDO প্ৰতিষ্ঠা হৈছিল। DRDO ৰিলেটেড কিছুমান কুৱেশ্যন, হেডকোৱাৰ্টাৰ অফ DRDO এনচাৰ হ'ব নিউ দিল্লী। নিউ দিল্লী হ'ল DRDOৰ প্ৰধান কাৰ্যালয় আৰু বৰ্তমান 2025 চনৰ চেয়াৰমেন হ'ল সমীৰ ভি কামত। কেতিয়াবা ফুল ফৰ্ম সুধিব পাৰে। ফুল ফৰ্ম অফ DRDO ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন হ'ল DRDOৰ সম্পূৰ্ণ নাম। নেক্সট কুৱেশ্যন, DRDOৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এনচাৰ হ'ব নিউ দিল্লী। শংকৰদেৱৰ অনাদি পাতন কি হয়? কুৱেশ্যনটো কৈছে শংকৰদেৱৰ অনাদি পাতন কি হয়? এনচাৰ হ'ব ধৰ্মপুথি। ধৰ্মপুথি শংকৰদেৱৰ অনাদি পাতন। কুৱেশ্যন, গোৱালপৰীয়া লোকগীতৰ ৰাণী বুলি কাক জনা যায়? এনচাৰ হ'ব প্ৰতিমা পাণ্ডে বৰুৱা গোৱালপৰীয়া লোকগীতৰ ৰাণী বুলি জনা যায়। নেক্সট কুৱেশ্যন, থাইলেণ্ডৰ মুদ্ৰাৰ নাম কি? এনচাৰ হ'ব ভাত। ভাত হ'ল থাইলেণ্ডৰ মুদ্ৰাৰ নাম। এতিয়া মুদ্ৰা ৰিলেটেড কিছুমান কুৱেশ্যন আহিব পাৰে, যেনেকৈ UAE মুদ্ৰাৰ নাম হ'ল দিৰহাম। কুৱেইটিৰ মুদ্ৰা হ'ল কুৱেইটি দিনাৰ। ৰুছিয়াৰ হ'ল ৰুবল। নেক্সট কুৱেশ্যন, গিবন অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? এনচাৰ হ'ব যোৰহাট। যোৰহাটত গিবন অভয়াৰণ্য আছে। নেক্সট কুৱেশ্যন, নামবৰ অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? এনচাৰ হ'ব কাৰ্বি আংলং জিলাত নামবৰ অভয়াৰণ্য আছে। নেক্সট কুৱেশ্যন, ইনকলাব জিন্দাবাদ শ্লোগান কোনে দিছিল? এনচাৰ হ'ব ভগৱত সিঙে ইনকলাব জিন্দাবাদ শ্লোগানটো দিছিল। নেক্সট কুৱেশ্যন, বৰাক নদীৰ উৎস ক'ত? এনচাৰ হ'ব মণিপুৰ। নেক্সট কুৱেশ্যন, এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? এনচাৰ হ'ব বাসেন্দ্ৰী পাল। কুমাৰী বাসেন্দ্ৰী পাল এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা। নেক্সট কুৱেশ্যন, পুষ্কৰ মেলা কোনখন ৰাজ্যত অনুষ্ঠিত হয়? এনচাৰ হ'ব ৰাজস্থান। ৰাজস্থানত পুষ্কৰ মেলা অনুষ্ঠিত হয়। বিশ্বৰ আটাইতকৈ গভীৰ হ্ৰদটো কি? ডিপেষ্ট লেক অফ দ্য ৱৰ্ল্ড। এনচাৰ হ'ব বৈকাল লেক। ৰাছিয়া দেশত বিশ্বৰ আটাইতকৈ গভীৰ হ্ৰদটো আছে। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষত সেউজ বিপ্লৱৰ জনক কোন? এনচাৰ হ'ব MS স্বামীনাথন হ'ল ভাৰতবৰ্ষত সেউজ বিপ্লৱৰ জনক। ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন অফ ইণ্ডিয়া হ'ল MS স্বামীনাথন। নেক্সট কুৱেশ্যন, চিপকো আন্দোলন ক'ত হৈছিল? এনচাৰ হ'ব উত্তৰাখণ্ডত। উত্তৰাখণ্ডত চিপকো আন্দোলন হৈছিল। নেক্সট কুৱেশ্যন, সত্যমেৱ জয়তে বাক্যশাৰী বা শব্দটো ক'ৰ পৰা লোৱা হৈছে? এনচাৰ হ'ব মুণ্ডক উপনিষদৰ পৰা সত্যমেৱ জয়তে বাক্যশাৰী লোৱা হৈছে। এইটো কুৱেশ্যন এছাম পুলিচ এভিয়ান এপিয়াৰো ইয়াত গোটাকেইটাতে কমন আছে। নেক্সট কুৱেশ্যন, গিৰ নেশ্যনেল পাৰ্ক কোনখন ৰাজ্যত অৱস্থিত? এনচাৰ হ'ব গুজৰাটত। নেক্সট কুৱেশ্যন, অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? এনচাৰ হ'ব গুৱাহাটীত। গুৱাহাটীত অসম ৰাজ্যিক সংগ্ৰহালয় অৱস্থিত। নেক্সট কুৱেশ্যন, হেলিৰ ধূমকেতু কিমান বছৰৰ মূৰে মূৰে আৱিৰ্ভাৱ ঘটে? এনচাৰ হ'ব 76 বছৰৰ মূৰে মূৰে হেলিৰ ধূমকেতু দেখা যায়। নেক্সট কুৱেশ্যন,
এণ্ডিছ পৰ্বতমালা ক'ত অৱস্থিত? এনচাৰ হ'ব দক্ষিণ আমেৰিকা মহাদেশত এণ্ডিছ পৰ্বতমালা অৱস্থিত। হেমিছ নেশ্যনেল পাৰ্ক ক'ত অৱস্থিত? এনচাৰ হ'ব জম্মু এণ্ড কাশ্মীৰ হেমিছ নেশ্যনেল পাৰ্ক অৱস্থিত। নেক্সট কুৱেশ্যন, কছাৰী ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল? এনচাৰ হ'ব ডিমাপুৰ কছাৰীসকলৰ প্ৰথম ৰাজধানী আছিল। নেক্সট কুৱেশ্যন, কছাৰী ৰাজ্যৰ শেষৰ ৰাজধানী কি আছিল? এনচাৰ হ'ব খাছপুৰ কছাৰী ৰাজ্যৰ শেষৰখন ৰাজধানী আছিল। নেক্সট কুৱেশ্যন, উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয়? এনচাৰ হ'ব নাগালেণ্ডত হৰ্ণবিল উৎসৱ পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসমৰ মানচেষ্টাৰ বুলি কাক কোৱা হয়? এনচাৰ হ'ব শুৱালকুছিক অসমৰ মানচেষ্টাৰ অফ আছাম বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ ক'ত অৱস্থিত? এনচাৰ হ'ব নাৰায়ণপুৰ লখিমপুৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ অৱস্থিত। লখিমপুৰ জিলাৰ নাৰায়ণপুৰত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ অৱস্থিত। নেক্সট কুৱেশ্যন, অসম এছ'চিয়েশ্যন কেতিয়া গঠন কৰা হৈছিল? এনচাৰ হ'ব 1903 চনত অসম এছ'চিয়েশ্যন গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, নুমলীগড় শোধনাগাৰ কোনখন জিলাত অৱস্থিত? এনচাৰ হ'ব গোলাঘাটত নুমলীগড় শোধনাগাৰ অৱস্থিত। নেক্সট কুৱেশ্যন, আহোম ৰজাৰ ৰান্ধনীশালত লাই মেকুৰীৰ কাম কি আছিল? এইবাৰ 2025 চনৰ SI এক্সামত আহিছিলে। কুৱেশ্যনটো কৈছে আহোম ৰজাৰ ৰান্ধনীশালত লাই মেকুৰীৰ কাম কি আছিল? এনচাৰ হ'ব ৰজাই খাদ্য খোৱাৰ আগত সোৱাদ লোৱা। ৰজাই খাদ্য খোৱাৰ আগত সোৱাদ লোৱাৰ কাম লাই মেকুৰীৰ আছিল। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধই মৃত্যুৰ পিছত পৰিনিৰ্বাপন লাভ কৰা বুদ্ধসকলে বিশ্বাস কৰা ঠাইখনৰ নাম কি? কুৱেশ্যনটো কৈছে বুদ্ধই মৃত্যুৰ পিছত পৰিনিৰ্বাণ লাভ কৰা বুলি বুদ্ধসকলে বিশ্বাস কৰা ঠাইখনৰ নাম কি? এনচাৰ হ'ব বুদ্ধগয়া। নেক্সট কুৱেশ্যন, স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপালৰ কোন আছিল? এনচাৰ হ'ব আকবৰ হাইদৰি। আকবৰ হাইদৰি স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল। নেক্সট কুৱেশ্যন, অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? কুৱেশ্যনটো কৈছে অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? এনচাৰ হ'ব গোমধৰ কোঁৱৰ। 1828 চনত গোমধৰ কোঁৱৰে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কৰিছিল। নেক্সট কুৱেশ্যন, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম কি? এনচাৰ হ'ব পদুম কুঁৱৰী। নেক্সট কুৱেশ্যন, ৰেচম শিল্পত ব্যৱহাৰ হোৱা প্ৰাসংগিক গছবিধৰ নাম কি? এনচাৰ হ'ব নুনি গছ। নেক্সট কুৱেশ্যন, নাটোৰ সম্পূৰ্ণ নামটো কি? এনচাৰ হ'ব নৰ্থ এটলাণ্টিক ট্ৰিটিয়েণ্ট অৰ্গেনাইজেশ্যন নাটোৰ সম্পূৰ্ণ নাম। নেক্সট কুৱেশ্যন, ইউনেস্কোৰ সম্পূৰ্ণ নামটো কি? এনচাৰ হ'ব ইউনাইটেড নেশ্যন এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। নেক্সট কুৱেশ্যন, IPLৰ সম্পূৰ্ণ নামটো কি? এনচাৰ হ'ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। নেক্সট কুৱেশ্যন, GSTৰ সম্পূৰ্ণ ৰূপটো কি? এনচাৰ হ'ব গুডছ এণ্ড ছাৰ্ভিচ টেক্স।